Hello everyone, welcome to my channel Civil Quick Revision. আজি এটা বহুত গুৰুত্বপূৰ্ণ আপোনালোকৰ আগত ভিডিও ডিসকাশন কৰিব গৈ আছো মই যিহেতু আপোনালোকে জানে যে আপোনালোকৰ PWD এক্সামৰ কাৰণে only 1 month বাকি আছে এক সেকেন্ড যিহেতু আপোনালোকে জানে আপোনালোকৰ এক্সামলে 1 month বাকি আছে সো মই সেই কাৰণে কি কৰিলো আপোনালোকৰ কাৰণে এটা রুটিন বনাইছো রুটিনটো আপোনালোকে নিজৰ মাজত সফল কৰি লব পাৰে একো প্ৰবলেম নাই কিন্তু মই মোৰ ভাগে এটা মানে দিছো যেতে মানে আমাৰ সদায় ইজি পা স্টাৰ্ট কৰিব কাৰণে আমি নিজৰ মাইন্ডটো তেনেকে বনাই লব লাগে যেনেকে কাইলে 30 মে আজি মই 29 হয় যেহেতু আজি বনাই দিছো কাইলে পা যাতে কৰিব পাৰে 30 মে পৰা মই ইৰিগেশ্যন এণ্ড হাইড্ৰলজি যেটো ওয়াটাৰ ৰিসোৰ্সত আমাৰ থাকে ঠিক আছে ওয়াটাৰ ৰিসোৰ্সত আপোনাৰ ফ্লুইড মেকানিক্সটো পৰিব বা ওপেন চ্যানেল ফ্লো হেখিনিও পৰে বাট মই এতিয়া কাৰণে এটো বস্তু লিখি দিছো 30 মে যদি আপোনালোকে কাইলে ইৰিগেশ্যন হাইড্ৰলজি পঢ়ে 31st মে এস্টিমেশন ভ্যালুয়েশন সাৰ্ভে পঢ়ে তেনেকে মই গুটেই গিটা আপোনালোকক 8 তাৰিখলৈকে 8 জুনলৈকে মই জি দিছো পঢ়িব কাৰণে আপোনালোকে প্লিজ ট্ৰাই কৰিব এতিয়া আপোনালোকে ভাবিব মই কোৰ পৰা পঢ়িম মোৰ তেনেকুৱা নোটছ নাই প্ৰপাৰলি হয় না প্ৰপাৰলি নোটছ নাথাকিব পাৰে বা যাৰ নোটছ আছে হি কৰিব পাৰে একো নাই এটা সব ৰিভিজন নোটছ আছে ৰিভিজন নোটছ কোপা কৰিব যি সকলৰ হেৰি নাই তেওঁলোকে সিভিল বুস্টাৰ পা পঢ়িব পাৰে আৰু যি হক তাৰ পিছত ৰিভিজন কৰিব দুটা চেপ্টাৰ মই অলৰেডি মোৰ এপত 99 रुपीसত যেটো মই ইউটিউব মিসেলেনিয়াস দিছো তাতে মই ৰিভিজনৰ কাৰণে সিভিল বুস্টাৰ পা মই আপোনালোকক হেৰি দি দিছো আপোনাৰ ইৰিগেশ্যন এণ্ড হাইড্ৰলজিৰ নোটছটো দি দিছো যি সকলৰ সিভিল বুস্টাৰ নাই বা তেওঁলোকে এতিয়া বৰ্তমান কিনিবলৈ অলপ অসুবিধা পাইছে দিগদাৰ হ'ব পাৰে মই দি থাকিম তেনেকে ঠিক আছে তাৰ পিছত আপোনালোকে হে দুটা চেপ্টাৰ পঢ়াৰ পিছত হে দুটা চেপ্টাৰৰ কোৱেশ্চনছ কৰিব মেইনলি ফ্ৰম খুৰমিপা কৰিব পাৰে জাস্ট ফৰ প্ৰেক্টিস ঠিক আছে এতিয়া সব মেইন এই কিটা পইণ্ট ইম্পৰ্টেন্ট এই ছটা যে লিখিছো এই ছয়টা পইণ্ট ইম্পৰ্টেন্ট আপোনালোকে প্লিজ চাও মই ইউটিউবত দিয়া ৰিজন এইটোৱে হয় বিকজ সবে পঢ়ক ভালকে পঢ়ক সবে চাকৰি পাওক আৰু যদি কাবাৰ বহুত মানে প্ৰবলেমছ থাকে কিবা থাকে আপোনালোকে প্লিজ মোৰ এপটো ডাউনলোড হলে মানে মই এপটো ধৰি লওক লাইভ ক্লাস কৰাই থাকিম বুলি ভাবিছো আৰু যিমানখিনি ইম্পৰ্টেন্ট সব ক্লাসটো মই লাইভ নলব পাৰো বাট যিমানখিনি লাগে মই লাইভ ক্লাসত লম মই যেনেকে ধৰি লওক 8 জুনলৈকে পঢ়াম দিছো ৰুটিন আপোনালোকক মও তেনেকে ট্ৰাই কৰিম আপোনালোকক অলপমান ইয়াৰ কোৱেশ্চনছ আনিবলে এটলিষ্ট আপোনালোকে পঢ়ি থাব মই ৰাতি কোৱেশ্চনছ কৰাম আৰু ইউটিউবতো মই দিম ইউটিউবতো মই পেপাৰ এখন প্ৰায় ট্ৰাই কৰিম ডিসকাস কৰিবলৈ আপোনালোকে এটা কি কৰিব ফাৰ্স্ট PYQ ডিসকাশন কৰিব মানে PYQ প্ৰেক্টিস কৰিব 4 to 5 পেপাৰছ প্ৰায় কৰিবই 500 কোৱেশ্চনছ প্লিজ ডেইলি কৰিব এই হক জেই হক জি পেপাৰ হক কৰিব দেন সেকেন্ড আপোনালোকে ৰিভিজন নোটছ কৰিব প্ৰায় কৰিলে মানে সিভিল বুস্টাৰ পা কৰিবা নিজৰ নোটছ আছে যেনেকে কৰে কৰিব পাৰে যাৰ নাই মই এটা সিভিল বুস্টাৰ মানে শৰ্ট হয় কাৰণে অলপ কৰিবলে কাৰণে কৈছো তাৰছত প্ৰেক্টিস কৰিব তাৰছত ডিপিপি মই জিবিলাক মোৰ 99 रुपीसত মোৰ এপত দিয়া গৈছে ইউটিউব মিসেলেনিয়াছত 99 रुपीसত ইউটিউব মিসেলেনিয়াস যেটো মই দিছো তাতে মই আপোনালোকক ডিপিপি বিলাক আগৰ মিসেলেনিয়াস আগৰ জিবিলাক ধৰিলক দিয়া গৈছে মানে যোৱা মাহত এতিয়া জিবিলাক নতুনকে কৰাম হেবিলাকো দি যাম আৰু আপোনালোকে জানে মোৰ এপটোত ফ্ৰী টেষ্ট দিয়া গৈছে প্লিজ অ্যাটেম্প কৰিব হেতু আৰু নেক্সট উইকৰলৈকে আমি টেষ্ট সিৰিজও লঞ্চ কৰিম এটো পেড থাকিব আপোনালোকে পঢ়ি থাকক এতিয়াৰ পৰা টেষ্ট সিৰিজও দিব তো মোৰ এটাই কথা আছিল আপোনালোকে যদি 4 আৱাৰ্স PYQ প্ৰেক্টিসত টাইম দিয়ে ডেফিনেটলি আপোনালোক ভাল হ'ব যি সকলে অকল প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এই টাইম টেবুলটো বেছি মানে ফলো হলে ভাল হ'ব আৰু 3 আৱাৰ্স যদি নোটছ ৰিভিজন প্লাস ফৰ্মুলা লিখে একদম কপিত নতুন কপিত পটাপট লিখি যাব নোটছ লিখিব নালাগে নোটছটো ৰিভিজন কৰিব বাট ফৰ্মুলাছ বিলাক লিখি যাব কাৰণ আপোনালোকে ঘুৰাই দিলে কোৱেশ্চনটো ফৰ্মুলাটো জানিব লাগিব এন্ড 1 আৱাৰ এক্সট্ৰা কোৱেশ্চনছ কৰিব বা ডিপিপিএছ কৰিব তেনেকে টোটাল 8 আৱাৰ্স মান পৰাপক্ষত ট্ৰাই কৰিব যে এটো এইখিনি 7 বাট টোটাল sorry this is 8 hours মান total আপোনালোকে ব্ৰাঞ্চ টু প্লিজ ট্ৰাই কৰিব তেনেকে জিএস ৰ কথা যদি ক জিএস টো আপোনালোকে কি কৰিব কাৰেন্ট এফেয়াৰ্স বৰ্তমান জানুৱাৰী টু মে লৈকে খৰচি মাৰি পঢ়ক কমপ্লিট কৰক এটা সপ্তাহত 6 মাহৰ কাৰেন্ট এফেয়াৰ্স ডেইলি 2 ঘণ্টাকে যদি পঢ়ে ভিডিও চাব ধৰিলক আজি বলে অকল জিওগ্ৰাফি পাৰ্টটোৰ হে জিয়ে মানে হেৰিখিনি পঢ়িম নেক্সট দিনা এনভায়ৰনমেন্টৰ পুৰা খৰচি মাৰি পঢ়িম 6 মাহৰ তাৰপিছত পলিটিৰ সমাহৰ পঢ়ি দিছো তেনেকে আৰু ইনফৰমেশন যেনেকে গুটাই তেনেকে সমাহ পঢ়িব নহয় তাৰপিছত লাষ্ট আকৌ 6 মান্থছৰ পঢ়িলে তো মই 2 বছৰৰে পঢ়িবলে কম তথাপিও এমাহ আছে যেহেতু ট্ৰাই কৰিব লাষ্ট 6 মান্থছ আৰু এটো কাৰেন্ট 6 মান্থছ ঠিক আছে তাৰপিছত আপোনালোকে স্ট্যাটিক্স ৰিভিজন কৰিব কোৱেশ্চন প্ৰেক্টিস কৰিব ফ্ৰম সলিন বৈশ্য বা আসামিয়াৰ বুক জৰ পৰা কৰে পৰাপক্ষত ট্ৰাই কৰিব 3 আৱাৰ্স মানত এইখিনি বস্তু কৰিবলে ৰিডিং মাৰিব ধৰিলো আজি আসাম হিষ্ট্ৰী পঢ়িছে পুৰা ৰিডিং মাৰক 3 আৱাৰ্সৰ ৰিডিং সেটিং মাৰি কোৱেশ্চন সেশন কৰি হৈ যাব লাগে তেনেকে ডেইলি এটা সাবজেক্ট এটো ললে তাছত ইন্ডিয়ান হিষ্ট্ৰী ললে দেন জিওগ্ৰাফি ললে পলিটি ললে
হয়নে তাৰছত 1 আৱাৰ ল'ব এপ্টিটিউড কোৱান্টিটিভ ৰিজনিংৰ কাৰণে এটা ফ্ৰেছ মাইণ্ডত কৰিব ৰেছ লৈ কৰিব PYQs পৰা প্ৰেক্টিছ কৰি থাকিব ইউটিউবতো পাব হয়নে তেনেকৈ টোটেল আপোনালোকে 6 ঘণ্টাও যদি ভালকৈ সময় দিব পাৰে GS2ত আৰু বাৰ্নছত যদি 8 ঘণ্টাও দিব পাৰে ডেফিনেটলি আপোনাৰ 650 পোষ্টত মানে ডেফিনেটলি আপোনালোকে এটা হলেও চাকৰি নিজৰ পোষ্ট এটা পাই যাব তো মই বেছি ইয়াতে দেৰি নকৰো আৰু এটা বস্তু মই ক'বলৈ থাকিলে মোৰ এপটোত সিভিল কুইক ৰিভিজনত মই Indian and Assam geography পঢ়াই আছো এটা মই ইউটিউবত দুটামান দিছো বাট মই এপতে বাকিখিনি কন্টিনিউ কৰিম যেটো ওয়াটাৰ ৰিসোৰ্স আৰু ফিশাৰী যেটো জেই এক্সাম হ'ব এতিয়াপা কৰি থাকিলেও মোৰ জিএস মই স্টাৰ্ট কৰিছো হে এতিয়া মই ইন্ডিয়ান জিওগ্ৰাফি স্টাৰ্ট কৰিছো কাৰণে জিওগ্ৰাফিটো কমপ্লিট কৰাই লওঁ তো হেখিনি তেতিয়ালৈকে হৈ যাব যদি ভালকে কৰে কোনোবাই যদি এটো ইচ্ছা কৰে বাই কৰিব পাৰে মিনিমাম ৰুপিজত ৰাখিছো প্লিজ আপোনালোকে হেতু চাব পাৰে নিজৰ ইচ্ছা পিডব্লিউডি জেই কাৰণে কমপ্লিট নহব বাট যদি বিচাৰে চাব পাৰে তো আপোনালোকে যি সকলে মোৰ ডাউনলোড কৰা নাই সিভিল কুইক ৰিভিজন এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লব তাতে ফ্ৰী ডেইলি কুইজ হৈ আছে তাতে ফ্ৰী সাবজেক্টিভ ওয়াইজও দিম আমি এটো সানডে জাগাত আমি ডেইলিয়ে কৰিছো ডিপিপি টু মই যিবিলাক কলো 99 ৰুপিজত মিসলেনিয়াছত পাই যাব আৰু জিএস মই আপোনালোকক এটো কি কয় ইন্ডিয়ান এণ্ড আসাম জিওগ্ৰাফি পঢ়াই আছো এতিয়া বৰ্তমান হেতু আপোনালোকে নিজৰ ইচ্ছা জুনে লয় লব পাৰে বাকি আপোনালোকে যিখিনি মই ৰুটিনখন দিলো এই ৰুটিনখন প্লিজ ট্ৰাই কৰিব ফলো কৰিব হয় বহুত ষ্টুডেন্টসে ভাবে কি যে মানে কেনেকে পঢ়ো কি কৰ ট্ৰেক এটা নাথাকে এটা মই মোৰ টেলিগ্ৰাম চেনেলত দি দিছো ষ্টুডেন্টস বিলাকক বা মোৰ এপত দি দিছো বহুতখিনি ষ্টুডেন্টস মোৰ লগত জড়িত নাথাকিব পাৰে অকল ইউটিউবত আছে তেওঁলোকৰ কাৰণে মই যদি এখন ৰুটিন বনাই দিও এটলিষ্ট ভাবিব পাৰিব যে মই কৰিব পাৰিম দুটা সাবজেক্ট কে এতিয়া দিলেও 8 তাৰিখলৈকে বহুতৰ হৈ যাব লাগে তো পৰাপক্ষত চেষ্টা কৰক মোৰ দুটা হ'ব তেনেকৈ কৰিলে ডেফিনেটলি হ'ব আৰু এই মাহটো এটলিষ্ট কষ্ট কৰি দিও ডেফিনেটলি আপোনালোকৰ ভাল হ'ব তো আজিলে ভিডিওটো ইমানে আৰু ফ্ৰেণ্ডছ মাজত শেয়াৰ কৰি দিব যি সকলে নাজানে ৰুটিনখন পালেও বহুত হ'ব আৰু মই এখন ৰুটিনখন এপত বা টেলিগ্ৰামত শেয়াৰ কৰি দিম তো আজিলে ভিডিওটো ইমানে তো আজি ভাবিছো মই মোৰ ক্লাছ বেন্ডিং মোমেন্ট এণ্ড শেয়াৰ ফোৰ্স মই লিখি দিছো বেন্ডিং মোমেন্ট আৰু শেয়াৰ ফোৰ্স মই মানে পঢ়াই আছো মোৰ এপটোত আপোনালোকে যদি ভাবে জয়েন কৰো বুলি কলে 99 ৰুপিজত মিসেলিনিয়াস যেটো আপোনাৰ সেকশন হেতুত পে কৰি পিনে আপোনালোকে ইয়াতে যেহেতু মই ডিসকাস কৰি আছো কিছুমান বস্তু আৰু এই বস্তুখিনি মই কিছুমান এপটো দিম কিছুমান মোৰ মানে কি কয় ইউটিউবতো থাকিব এপটো থাকিব সো যি সকলে জড়িত হোৱা নাই এপটো ডাউনলোড কৰি লব এইখিনি কথা ক'বলৈ আছিল আমি এটা বহুত সোনকালে কামখিনি কৰিব লাগিব তো আজিলৈ ভিডিওটো ইমানে থ্যাংক ইউ